নমস্কাৰ বন্ধুসকল, আজি মানে জংগম নাট্যগোষ্ঠীৰ আজি মানে টিকেট উন্মোচন আছিলে। তাতে আমাকো মাতিলে। এইবাৰ মানে অভিনয় ময়ো কৰিছোঁ আৰু সকলো আহিব। এয়া মানে আমাক সম্বৰ্ধনা জনাইছে মোক ক্ষীৰোদ আৰু আমাৰ বাবুদা হয়। সকলোৱে মানে আমাক সম্বৰ্ধনা জনাইছে। নতুনকৈ আমি আহিছোঁ, আমি জংগমৰ লগত জড়িত হ'বলৈ। 2-3 নৱেম্বৰ তাৰিখে আমাৰ নাটক আৰম্ভ হ'ব আৰু দুখন নাটকত এখন হৈছে ৰাধাৰ এবাৰ হাঁহি দে না আৰু এখন হৈছে মাটিয়া কৰ্ণ। সকলোৱে উপভোগ কৰিব বুলি আশা থাকিল। সকলোৱে আমাৰ দুইখন নাটক উপভোগ কৰিব বুলি আশা থাকিল আৰু নাটককেইখন বহুত ধুনীয়া। আমি অভিনয় কৰি থাকোঁতে গম পাইছোঁ বহুত ধুনীয়া নাটক। আপোনালোকে আহি ধুনীয়াকৈ চাব, কেনেকুৱা হৈছে জনাব। জীৱনত প্ৰথমবাৰৰ বাবে থিয়েটাৰ কৰিবলৈ ওলাইছোঁ। আপোনালোকে যদি জানেই আমি এনেই মোবাইলত ভিডিঅ' বনাই থাকোঁ বাৰু ইউটিউবত, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে আমি থিয়েটাৰ কৰিছোঁ। তাকো লাইভ প্ৰগ্ৰাম হ'ব, কাৰণ আমাৰ ভিডিঅ'বোৰত স্ক্ৰিপ্ট কৰি কাটি দিয়া হয়, কিন্তু ইয়াত লাইভ প্ৰগ্ৰাম কৰিব লাগিব আৰু সকলোৱে আমাৰ দুইখন নাটক উপভোগ কৰিব বুলি আশা থাকিল। আহিব সকলোকে লগ পাম। ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰিবলৈ ওলাইছোঁ আৰু আমাৰ আহি থকা 2-3 নৱেম্বৰ তাৰিখে দুইখন নাটক আপোনালোকে উপভোগ কৰিব বুলি আশা থাকিল। আপোনালোকে আশীৰ্বাদ কৰিব দুইখন নাটক আমাৰ ধুনীয়াকৈ যে হৈ যায়। তাকে কৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোৱে আমাৰ থিয়েটাৰ চাব বুলি আশা থাকিল। বাই বাই।